নমস্কাৰ বন্ধুসকল, মোৰ আজি এনেকুৱা এজন ব্যক্তিৰ কথা ক'বলৈ ওলাইছোঁ যিজন ব্যক্তিয়ে সৰু সুৰা দোকান এখনত বহি আমাৰ অসমৰ কাৰণে ভাল ভাল কিছুমান অৱদান দি আহিছে। তেখেতে সেই অৱদানসমূহ প্ৰচাৰ তেনেকৈ কৰা মানে মাজে সময়ে প্ৰতিদিনত বা সৰু সুৰাটো কিছুমান আলোচনীত তেওঁৰ এই অৱদানবোৰ প্ৰচাৰ কৰি আহিছে। সেই অৱদানসমূহ প্ৰচাৰ মানে কৰাত তেওঁ একচুৱেলি কিছুমান অসুবিধা আছে, সেইটো কাৰণে কৰিব পৰা নাছিলে। তেখেত এজন বেলতলা তিনিআলিৰ দোকানী হয়। তেখেতৰ সৰু সুৰা দোকান এখন চলাই আছে। সেই দোকানখনেই তেওঁ ভাৰ্যা আৰু তেওঁৰ ছোৱালী তেনেকৈ কৰি আছে, ঘৰখন সাংসাৰিক জীৱন চলি আছে। তেখেতৰ নামটো সুনীল হাজৰিকা। সুনীল হাজৰিকাদেৱে আমাৰ ভাল কিছুমান অৱদান দিবৰ সক্ষম হৈছে, তাক আমি এই ভিডিঅ'ৰ জৰিয়তে প্ৰচাৰ কৰিব বিচাৰিছোঁ। যিহেতুকে তেখেতে পইচা বা মানে আৰ্থিক হিচাপত কিছু দুৰ্বল, সেই নিজে সংকট অৱস্থাত আছে আৰ্থিকভাৱে, গতিকে তেওঁ এনেকুৱা প্ৰচাৰ মাধ্যমত অহাটো দিগদাৰ। আৰু জানেই আমি প্ৰচাৰ মাধ্যমত পইচা পাতি নিদিলে তেনেকৈ নকৰে। সেয়ে মই এই তেখেতৰ অৱদানসমূহ প্ৰচাৰ কৰিবলৈ ওলাইছোঁ। আৰু মই কিন্তু তেওঁৰ অৱদানসমূহ হ'ল ধুনীয়া ধুনীয়া কিছুমান আমাৰ মাজত দিয়া কবিতা, আমাৰ কাৰণে লিখা কবিতা। সেই কবিতাৰ জৰিয়তে তেওঁ আমাক বহু ধৰণৰ সামাজিক হওক, অৰ্থনৈতিক হওক আৰু মানৱীয়তাৰ হওক, এনেকুৱা ধৰণৰ বা আধ্যাত্মিক হওক কিছুমান কবিতা আমাৰ কণ কণ ভণ্টি ভাইটিৰ কাৰণেও দিছে, বয়সস্থখনিৰ কাৰণেও দিছে, আমাৰ কাৰণেও দিছে। তেনেকুৱা বয়স অনুযায়ী প্ৰত্যেকটো বেলেগ বেলেগ ধৰণৰ কবিতা তেওঁ আমাৰ মাজত অৱদান আছে। সেই অৱদানসমূহ একচুৱেলি তেওঁ ভূপেন হাজৰিকা যেনেকুৱা ধৰণৰ কিছুমান ভাল মেছেজ কিছুমান আমাৰ কাৰণে এৰি থৈ গৈছে, ঠিক তেনেকৈ সুনীল হাজৰিকাদেৱেও আমাৰ কাৰণে ভাল ভাল কিছুমান মেছেজ এৰি দিছে। সেই মেছেজসমূহ আমি সংৰক্ষণ কৰি নথ'লে হয়তো আমি ভাল লোকচান কৰা হ'ব। আৰু হয়তো তেওঁ এই কবিতাসমূহ নিজে সংৰক্ষণ বা কিতাপ এখন পুথি এখন উলিয়াবলৈ তেওঁ সক্ষম নহয়। গতিকে আমি এনেকৈ এই কবিতাসমূহ প্ৰচাৰ কৰি পেলাই আপোনালোকৰ মাজত তেখেতক আনিব বিচাৰিছোঁ। আৰু মই কিন্তু কোনো ধৰণৰ কবিতা পাঠ আগত কৰি পোৱা নাই, জাষ্ট আপোনালোকৰ বা তেখেতৰ কবিতাখিনি সমাজে যাতে পাওক সেইটো কাৰণেহে মই কবিতা পাঠ কৰিছোঁ। হয়তো পাঠ কৰিব মই তেনেকৈ নাজানিব পাৰোঁ। আপোনালোকে জাষ্ট কথাখিনিৰ ওপৰত গুৰুত্ব দিব, তেওঁনো কি লিখিছে। ঠিক আছে, আপোনালোকে চাওকচোন বাৰু তেখেতে কি লিখিছে। যদি কেতিয়াবা নিজৰ মানুহৰ ওপৰত তেওঁ লিখিছে। নিজৰ মানুহৰ আজি নিজৰ মানুহবোৰনো কেনেকুৱা ক্ষেত্ৰত সেই নিজৰ হয়, আৰু নিজৰখিনি হয়তো কিছুমান ধন টকা পইচা বা কিছুমান ক্ষেত্ৰত পৰিচয় দিবলৈ মানুহক অসুবিধা পায়। নিজৰ মানুহ কিন্তু ভাই ককাও হ'ব পাৰে, হয়তো সেই ভাই ককাজনে যদি দুখীয়া হ'ব পাৰে বা তেওঁ পঢ়া শুনাত ভাল নহ'ব পাৰে বা আৰ্থিক হিচাপে কিছুমান মানে ধৰক কেনেকুৱা ধৰণৰ চবৰে মেণ্টেলিটিবোৰ বেলেগ বেলেগ। গতিকে সেই মেণ্টেলিটিৰ ওপৰত তেওঁ হয়তো বলি হৈছে, আৰু নতুবা তেওঁ হয়তো কাৰোবাক তেনেকুৱা মানুহ লগ পাইছে, তাৰ ক্ষেত্ৰতে তেওঁ মানে এই কবিতাটো নিশ্চয় লিখিছে। আপোনালোকে চাওকচোন বাৰু তেওঁনো কি লিখিছে এই কবিতাটোৰ ওপৰত। কৃষ্ণ। যদি কেতিয়াবা নিজৰ মানুহ পৰ হৈ যায়, বিচৰা মৰমখিনি সঁহাৰি নাপায়, কোনো অচিনাজনে আহি দিয়েহি উপচাই, ক্ষণিক লাগিলেও ভাল কৰবত যেন মনটো নিতেই ভাঙি যায়। এমুঠি মৰমকে সাৱটি ধৰি যাওঁ আগুৱাই, আশা ৰেঙনিত বোলাই বোলাই, সপোন সজাওঁ প্ৰতিটো ক্ষণ দিনেই নিশাই, টনকিয়াল কৰোঁ মনৰ ভঁৰাল, জীয়াই থকাৰ বাট কৰোঁ মোকলাই। কত ধুমুহাৰ মাজেৰে জীৱন থাকোঁ বাই, দুখেৰে আৱৰা নিশা নাযায় নোপোৱাই।
তাৰ মাজতো বহি জনে বুকুৱে আকোৱালে সদায় কৰি তোলে হৃদয় ৰসাল তথাপিও আপোনজনলৈ হেঁপাহাৰে থাকোঁ চাই। ধন্যবাদ। তেওঁ কবিতাটো নিশ্চয় হয়তো আপোনালোকে বুজি পাইছে। তেওঁ যদিও আমাৰ মানে বহুত অভাৱ অনাটন বা থাকিলেও সেই অভাৱ অনাটন বা বিপদত হয়তো ৰুগীয়া হ'ব পাৰে, তেনেকুৱা ক্ষেত্ৰত নিজৰ মানুহজনে যেতিয়া সঁহাৰি নিদিয়ে, তেনেকৈ কিবা নহয় কোনোবা এনেকুৱা এটা মনত লাগে যে কোনোবাই মোক সহায় কৰকচোন, কোনোবাই মোৰ এই বিপদত যদি কোনোবাই মোৰ লগত একেলগে থিয় হ'ল হয়, তেনেকুৱা এটা ভাৱেৰে মানুহবোৰ ৰৈ থাকে। সেই অন্তৰখনে হয়তো আমাৰ কবিজনেও তেনেকুৱা ধৰণৰ দিন পাৰ কৰিছে, হয়তো তেওঁ বেলেগক তেনেকৈ দেখিছে। আৰু কোনোবাই নিজৰ মানুহ নাহিলেও হয়তো বেলেগ মানুহ এজনেও সেই সহায়টো দিয়ে পায়, তাৰ ক্ষেত্ৰতে এই হেৰিটো লিখা আছে। তেনেকুৱা ক্ষেত্ৰতে ধৰক এই কবিতাটো নিশ্চয় লিখিছিল। আৰু চাওকচোন বাৰু কেনেকুৱা পায় আপোনালোকে, জনাব, কমেণ্ট কৰিব। আৰু যদি ভাল লাগে আপোনালোকে মোৰ এই কথাখিনি, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তেতিয়া প্ৰত্যেকটো আপোনালোকে আৰু ধুনীয়া ধুনীয়া কবিতা আছে, সেই কবিতাসমূহ আপোনাৰ সন্মুখত প্ৰচাৰ কৰিবলৈ মই পৰা যাব তেতিয়া। তেনেকুৱা ক্ষেত্ৰতে ধৰক এই কবিতাটো নিশ্চয় লিখিছিল। আৰু চাওকচোন বাৰু কেনেকুৱা পায় আপোনালোকে, জনাব, কমেণ্ট কৰিব। আৰু যদি ভাল লাগে আপোনালোকে মোৰ এই কথাখিনি, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তেতিয়া প্ৰত্যেকটো আপোনালোকে আৰু ধুনীয়া ধুনীয়া কবিতা আছে, সেই কবিতাসমূহ আপোনাৰ সন্মুখত প্ৰচাৰ কৰিবলৈ মই পৰা যাব তেতিয়া। ধন্যবাদ। তেনেকুৱা ক্ষেত্ৰতে ধৰক এই কবিতাটো নিশ্চয় লিখিছিল। আৰু চাওকচোন বাৰু কেনেকুৱা পায় আপোনালোকে, জনাব, কমেণ্ট কৰিব। আৰু যদি ভাল লাগে আপোনালোকে মোৰ এই কথাখিনি, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তেতিয়া প্ৰত্যেকটো আপোনালোকে আৰু ধুনীয়া ধুনীয়া কবিতা আছে, সেই কবিতাসমূহ আপোনাৰ সন্মুখত প্ৰচাৰ কৰিবলৈ মই পৰা যাব তেতিয়া। ধন্যবাদ। তেনেকুৱা ক্ষেত্ৰতে ধৰক এই কবিতাটো নিশ্চয় লিখিছিল। আৰু চাওকচোন বাৰু কেনেকুৱা পায় আপোনালোকে, জনাব, কমেণ্ট কৰিব। আৰু যদি ভাল লাগে আপোনালোকে মোৰ এই কথাখিনি, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তেতিয়া প্ৰত্যেকটো আপোনালোকে আৰু ধুনীয়া ধুনীয়া কবিতা আছে, সেই কবিতাসমূহ আপোনাৰ সন্মুখত প্ৰচাৰ কৰিবলৈ মই পৰা যাব তেতিয়া। ধন্যবাদ। তেনেকুৱা ক্ষেত্ৰতে ধৰক এই কবিতাটো নিশ্চয় লিখিছিল। আৰু চাওকচোন বাৰু কেনেকুৱা পায় আপোনালোকে, জনাব, কমেণ্ট কৰিব। আৰু যদি ভাল লাগে আপোনালোকে মোৰ এই কথাখিনি, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তেতিয়া প্ৰত্যেকটো আপোনালোকে আৰু ধুনীয়া ধুনীয়া কবিতা আছে, সেই কবিতাসমূহ আপোনাৰ সন্মুখত প্ৰচাৰ কৰিবলৈ মই পৰা যাব তেতিয়া। ধন্যবাদ।